এই পোৱালি ফ্লেগটো দাং নকয় এনেকৈ নাপাই নহয় দাঙি দিয়ে পুৰা পিছতে কৈ দিয়ক অঁ এনেকৈ এই লৈছে কিবা ষ্টাৰ্ট বন্ধ এই ষ্টাৰ্ট বন্ধ হৈছে ৰাস্তাটো বহল কৰি
হলো আমি সকলোকে শৃংখলাবদ্ধভাৱে আজি আমি পৰিৱৰ্তনৰ যাত্ৰা আমি আৰম্ভ কৰিবৰ কাৰণে সহযোগিতা কামনা কৰিছোঁ আৰু সকলো ৰাইজক আমি এইফালৰ পৰা মহিলাসকলে যি দিহানাম অনুষ্ঠান পৰিৱেশন কৰিব তাৰ কাষৰ পৰা আমি পিছলৈ আহিবৰ কাৰণে অনুগ্ৰহ কৰি সকলোৱে আমাৰ পিছলৈ গৈ দিব অকণমান পিছলৈ গৈ দিব আহক অকণমান পিছলৈ আহি দিয়ক সকলোকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে বহু কষ্ট কৰি আপোনালোকে ইয়ালৈ আহিছে তাৰ কাৰণে আপোনালোকক আমি সকলোকে শ্ৰদ্ধাৰ সেৱা জনাইছোঁ আপোনালোকে অকণমান আমাৰ সহযোগ কৰি পিছলৈ গৈ দিবলৈ অনুৰোধ জনাইছোঁ সকলো ৰাইজে যাতে আমাক অকণমান সহায় কৰে প্লিজ আহক ছাইডত নৰৈ সকলো ৰাইজ আমাক পিছলৈ যাবলৈ অনুৰোধ জনাইছোঁ মই আমাৰ দলৰ সতীৰ্থসকলক সকলোকে অনুৰোধ কৰিছোঁ কংগ্ৰেছ জিলা কংগ্ৰেছ কংগ্ৰেছ আপোনালোকে গোটেইখিনি মানুহ আমাৰ সমৰ্থকসকল আমাক পিছফালে লৈ আনক তেতিয়া সন্মুখৰ পৰা যেতিয়া ফটোটো ওলাব ভাল ওলাব যদি আমি এনেকৈ বহল হৈ থাকোঁ ফটোটো ভালকৈ নোলাব আপোনালোকে গোটেইবোৰ আমাৰ ইয়াত চকী বহাই দিছে সকলোকে অনুৰোধ কৰিছোঁ সকলোকে আমাৰ ব্লক কংগ্ৰেছ সহায় কৰা নাই আমাক মোবাইল চেলফি মোবাইল সময়ত থাকিব আপোনালোকে গোটেইবোৰ আমাৰ পিছফালে আহক ধন্যবাদ কিছুমানে শুনিছে কিছুমানে এতিয়াও ইয়াতে আছে আমাৰ ৰাস্তাসমূহ যিসকল আমাৰ কংগ্ৰেছৰ তেওঁলোককো আমি নিমন্ত্ৰণ জনাইছোঁ যে আহক পৰৱৰ্তী সময়ত আমি ইয়াৰ পৰা আমি সন্মুখত চাই আমি নিজৰ কথাবোৰ ক'ম তো সেইকাৰণে আপোনালোকে কাষত নাথাকিব পিছফালে আহিলে আপোনালোকক সন্মুখৰ পৰা আমি কথাবোৰ ক'ব পাৰিম আহক আহক গোটেইবোৰ আহক আহক আপোনালোকে বহি দিয়কচোন আৰু এতিয়া অলপ ভাল লাগিছে আহক আহক ধন্যবাদ আহক আহক আহি থাকক আমি সম্বৰ্ধনা বেছি দীঘলীয়া নকৰোঁ সম্বৰ্ধনাটো একদম ছুটি সকলৰ নাম ল'ব নালাগে আপোনালোকে এইফালে আহি যাওক আহক আহক পিছফালে ঢকুৱাখানা মানুহবোৰ এইফালে যাওক ঢকুৱাখানা মানুহ এইফালে আহক ঢকুৱাখানা লখিমপুৰ দেখিছোঁ মাজুলী মানুহ আহি গৈছে আজি আকৌ আহক আহক পিছফালে আহক চিনি পাওঁ না মানুহবোৰক মই মাজুলী মানুহ আহি গৈছে আহক 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 ঠিক আছে ভাল কথা কিন্তু সকলোৱে পিছফালে আহক চৰাইদেউ মানুহবোৰো আহিছে দেখিছোঁ আহক আহক আপোনালোকে চকীবোৰ বহি আছে অলপ পিছফালে গ'লে চাব দেই ঠিক আছে এতিয়া আমি জিলা কংগ্ৰেছৰ সভাপতি অজয় গগৈ ডাঙৰীয়াক আজি কাৰ্যসূচী চলাই যাবলৈ অনুৰোধ জনাওঁ সময় পৰিৱৰ্তনৰ মাটি বচাওক জাতি বচাওক শিক্ষক নতুন বৰষমৰ সপোনৰ এই যাত্ৰালৈ আমি সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ ডিমৌ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশেষভাৱে আমাৰ 15খন মণ্ডলৰ পৰা অহা সন্মানীয় কংগ্ৰেছ কৰ্মীসকলক আজি পবিত্ৰ অনুষ্ঠানলৈ আমি আদৰণি জনাইছোঁ আমাৰ মাজত আহি ইতিমধ্যে উপস্থিত হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি সংসদৰ বিৰোধী দলৰ উপদলপতি অসম গৌৰৱ আমি সকলোৱে লৈ যাক গৌৰৱান্বিত মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে তেখেতক আজি এই পবিত্ৰ অনুষ্ঠানলৈ নতুন বৰ অসমৰ পৰিৱৰ্তনৰ যাত্ৰালৈ আমি শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আদৰণি জনাইছোঁ আমি এই পবিত্ৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ অসমৰ বলিষ্ঠ কণ্ঠ আমাৰ সকলোৰে শ্ৰদ্ধাৰ সাংসদ আমাৰ সকলোৰে জনপ্ৰিয় নেতা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আমি এই পবিত্ৰ অনুষ্ঠানলৈ শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ আজি এই অনুষ্ঠানলৈ আমি আদৰণি জনাইছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি প্ৰাক্তন সাংসদ আমাৰ অতিকৈ শ্ৰদ্ধাৰ আমাৰ সকলোৰে জনপ্ৰিয় নেতা ৰিপুণ বৰা ডাঙৰীয়াক আজি এই পবিত্ৰ অনুষ্ঠানলৈ আমি আদৰণি জনাইছোঁ আমি আদৰণি জনাইছোঁ তিতাবৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ অতিকৈ প্ৰিয় মাননীয় শ্ৰীযুত ভাস্কৰ বৰুৱা ডাঙৰীয়াক আমি আজি এই পবিত্ৰ অনুষ্ঠানলৈ আমি আদৰণি জনাইছোঁ আমি আদৰণি জনাইছোঁ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ আপোনালোকে জানে যে শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ আমাৰ তত্ত্বাৱধায়ক
ৰাজীৱ লোচন পেগু ডাঙৰীয়াক আমি এই পবিত্ৰ অনুষ্ঠানলৈ আমি আদৰণি জনাইছোঁ। আমি আদৰণি জনাইছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় বিষয়ববীয়াসকলক। আৰু এতিয়াও ভাল পোৱা নাই, আমাৰ নাম পাৰ্টি আছে, আপোনালোকে জোতা পিন্ধি কাৰ্পেটত বহি আমাৰ দলৰ সতীৰ্থসকলকো মই অনুৰোধ কৰিছোঁ, নাম পাৰ্টি বহি আছে, আপোনালোকে কাৰ্পেটত অলপ আমি নহ'লে আজি অনুষ্ঠানতাটো ৰাখিবলৈ চেষ্টা কৰক, তাতো মই অনুৰোধ কৰিছোঁ যে অলপ বহল হওক। আৰু আমাৰ মানুহবোৰক তেতিয়াও মই ক'লো আপোনালোকে পিছফালে আহক। আমাৰ মানুহবোৰ আমাৰ দলৰ সতীৰ্থসকলে আমাক সহায় কৰা নাই। দলৰ মানুহবোৰ সকলোকে মই অনুৰোধ কৰিছোঁ, আমাৰ গাঁৱৰ বিভিন্ন ঠাইৰ পৰা যিসকল আহিছে এতিয়া এইফালে আহিলে চাবলৈ ভাল হয়, আহকচোন। আমি সকলোকে আদৰণি জনাইছোঁ আৰু আজি আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ অনুষ্ঠান যথেষ্ট পলম হৈছে। আমাৰ সময় পৰিৱৰ্তনৰ এই যাত্ৰা মাটি বচাওক জাতি বচাওক শিক্ষকৰ কাৰ্যসূচীত আজি আমি আমাৰ ডিমৌ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আমি প্ৰায় 2 শতাধিক মহিলাক আজি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিলোঁ দিহা নামেৰে আজি অনুষ্ঠান আৰম্ভ কৰিবৰ কাৰণে। এই অনুষ্ঠান দিহা নামেৰে আৰম্ভ কৰাৰ এটা উদ্দেশ্য আছে। আপোনালোকে সকলোৱে জানে যে বিজেপি চৰকাৰে অসমৰ শাসনলৈ অহাৰ পাছত, কেন্দ্ৰত শাসনলৈ অহাৰ পাছত শেহতীয়াভাৱে আপোনালোকে সকলোৱে দেখিছে যে অসমৰ সংস্কৃতি পৰম্পৰা মূল্যবোধক তেওঁলোকে ভৰিৰে মোহাৰি তেওঁলোকে অন্য সংস্কৃতি আনি অসমৰ বৰপেৰাৰে সমৃদ্ধ হৈ থকা অসমীয়া সংস্কৃতিক তেওঁলোকে আচলতে তুচ্ছ তাচ্ছিল্য কৰাই নহয়, অসমীয়া মানুহৰ স্বাভিমানত আঘাত সানিছে। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাক এটি নিৰ্দেশ দিছিল যে আজি এই যাত্ৰা আৰম্ভ হ'ব লাগে এটি দিহা নামেৰে, যি অসমীয়া জাতীয় কৃষ্টিৰ কেৱল মাত্ৰ পৰিচয় নহয়, ই হ'ল অসমীয়া জাতীয় কৃষ্টি সংস্কৃতিৰ স্বাভিমান, যি স্বাভিমানক লৈ অসমে আজি গৌৰৱান্বিত, আজি বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিছে আৰু অসমীয়া সুকীয়া এটা মৰ্যাদা আৰু পৰিচয় লাভ কৰিছে। এই লুপ্ত কৰিবলৈ ধৰা বিভিন্ন ষড়যন্ত্ৰৰে এই আমাৰ পবিত্ৰ সংস্কৃতিক তেওঁলোকে অৱমানিত কৰাৰ এটা আমি মেছেজ বা বাৰ্তা দিবৰ কাৰণে আজি 2 শতাধিক মহিলাক আমি ইয়াত অৱমানিত কৰাইছোঁ আৰু তেওঁলোকৰ জৰিয়তে আমি এটা দুটা পবিত্ৰ দিশা নামেৰে আজি আমি কাৰ্যসূচী শুভাৰম্ভ কৰিব বিচাৰিছোঁ। তাৰ প্ৰাক্ষণত আজি আমাৰ মাজত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক এখনি ফুলাম গামোচা আৰু এটি জাপিৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ বকতা লাগোৱা মহিলা ব্লক কংগ্ৰেছ কমিটিৰ সন্মানীয় সভানেত্ৰী ৰূপজ্যোতি মামুদ ডাঙৰীয়ানীক আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াকো এখনি ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ডিমৌ ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী বুলুমণি চেতিয়া ডাঙৰীয়ানী। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত থকা আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়াক আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত থকা ভাস্কৰ বৰুৱা ডাঙৰীয়া আমাৰ তিতাবৰ সমষ্টিৰ বিধায়ক, সন্মান্য বিধায়ক, তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে দিলীপ ফুকন আমাৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতিক আমি অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা ৰাজীৱ লোচন পেগু ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে দেৱ বৰুৱাক আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক জিতেন কলিতা আৰু দুলু চেতিয়াকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আজি আমি সম্বৰ্ধনা কাৰ্যসূচী ইমানতে অন্ত পেলাইছোঁ আৰু পুনৰবাৰ আপোনালোকক সকলোকে সহযোগিতা কামনা কৰি আজি আমি পৰিৱৰ্তনৰ এই নতুন গড় অসমৰ যাত্ৰাৰ আমি কাম শুভাৰম্ভ কৰিব বিচাৰিছোঁ। এতিয়া আমি প্ৰথমতে সকলো আমাৰ আই মাতৃক নিজ নিজ আসনত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ আৰু লগে লগে আমি সন্মানীয় সভাপতি দেৱকো সভাপতি দেৱ আমাৰ সন্মুখৰ আসনতে বহি আপোনালোকৰ দিহানাম উপভোগ কৰিব। আমি সকলোকে দিহানাম আৰম্ভ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ।
Hello. Speaker. Hello. Sound অকমান চাই দিবলৈ অনুৰোধ জনাইছো। Hello. বাহিৰটো পোৱা নাই, কিবৰ্ডখন অকমান কমাই দিয়া। Hello. Check. Hello. কৃষ্ণ, আজি আমাৰ মাজত আহি উপস্থিত হোৱা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াকে প্ৰমুখ্য কৰি সকলোৰে শ্ৰীচৰণত সেৱা জনাই আজি আমি নামৰ অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ। ক'ৰবাত যদি ভুল ভ্ৰান্তি হয় আপোনালোকে মাৰ্জনা কৰিব। কৃষ্ণ ভক
দুখানি চৰণে পখিলো হৰণে গুৰু মধ্যে শ্ৰেষ্ঠ মানি
হেল্ল' হেল্ল' ফটো আছে ভিডিঅ' নাই ভিডিঅ' নাই যুগে যুগে অবতার ধরে নিশিখৰূপ হৰি হৰি হিৰণ্যকশিপুবধি
বৈরীর নাম কই ল কি কারণে এরা প্রহ্লাদে বুলন্ত পিতা খুনা স্থির করি ব্রহ্মাণ্ডতে ব্যাপী আছে প্রভু শ্রী হরি পুত্ৰৰ কথা শুনি দৈত্যই মাতি লত সৈন্য দিয়াই লত নানা নাচি পুত্ৰ প্ৰহ্লাদ দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে ৰাম শাস্তি দিয়া দৈত্যগণ ভাগৰি পৰিল বধিব নোৱাৰি পুত্ৰ পক্ষীব কহিল ক্ৰোধে জ্বলি দৈত্যৰাজে পুত্ৰ কপু সন্ত দেখুৱাই দে তোৰ হৰি প্রভু নারায়ণ স্তম্ভতে বেকত কৈলা প্রভু নারায়ণ স্তম্ভতে বেকত স্তম্ভতে বেকত হইলা
অখণ্ড জনাম নাৰায়ণ জানি নামে পখিলো ভৰণ আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে প্ৰভু মোক ৰক্ষা কৰি চৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ কৃষ্ণ কৃষ্ণ হৰি ও আমি দিহানাম পৰিৱেশন কৰা আই মাতৃসকলক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো তেখেতলোকে ইমান সুন্দৰভাৱে দিহানাম পৰিৱেশন কৰাৰ কাৰণে আৰু সকলো আই মাতৃক আমি নিজ স্থানতে থাকি থিয় হ'বৰ কাৰণে আমি অনুৰোধ জনাইছো নিজ নিজ স্থানত এভাগী সেৱা ল'ব আমাৰ সন্মানীয় সভাপতিকে বংশ কৰি সকলোকে আমি আশীৰ্বাদ দিবলৈ অনুৰোধ জনাইছো কৃষ্ণ আমি দিহানাম পৰিৱেশন কৰা সকলো আই মাতৃক আমি ধন্যবাদ জনাইছো আৰু আমি লগে লগে আমাৰ সময় যথেষ্ট পলম হৈছে আমাৰ মাজত উপস্থিত থকা আমাৰ সকলো শ্ৰদ্ধাৰ সাংসদ অজিত বৰদলৈ ডাঙৰীয়াক আমি দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছো আজি পৰিৱৰ্তনৰ 25 বছৰ আৰু জাতি বছৰ যাত্ৰা আইসকলক সকলো আমাৰ কংগ্ৰেছ পৰিয়ালৰ পৰা সেৱা জনাইছো আপোনালোকে জানে যে আমাৰ কংগ্ৰেছ দলৰ সভাপতি শ্ৰী গৌৰৱ গগৈৰ নেতৃত্বত আমি অসম এক সময় পৰিৱৰ্তনৰ বাবে মাটি বচাওঁ আৰু আমাৰ জাতিটো বচাওঁ এই শীৰ্ষক আপোনালোকৰ আশীৰ্বাদ বিচাৰি যাত্ৰাত আমি অংশগ্ৰহণ কৰিছোঁ আজি আহি আমি শিৱসাগৰত উপস্থিত হৈছোঁ আৰু আপোনালোকক আপোনালোকে সকলোৱে জানে যে আমাৰ গুৰুজনে গোটেই সমগ্ৰ অসমীয়া জাতিটোক শান্তি সম্প্ৰীতি মৈত্ৰী সকলোকে একেটাৰ দোলাৰে বান্ধি পেলাই অসমীয়া জাতিটোক এটা শুদ্ধ পথৰ সন্ধান দিছে শুদ্ধ পথৰ আমাক দিহা দিছে আৰু আজি আমাৰ এই নামতিসকলে আপোনালোকে ইমান সুন্দৰকৈ গুৰুজনা শ্ৰীমন্ত শ্ৰীমন্ত মাধৱদেৱ আৰু বিভিন্ন জনৰ বিৰচিত এই দিহানাম দি আমাৰ মানৱ জাতিটোক মনুষ্য জাতিটোক শুদ্ধ পথত যাবৰ কাৰণে দিহা নামেৰে সৈতে আজি আপোনালোকে আমাক আশীৰ্বাদ কৰিছে আশীৰ্বাদ কৰিব যাতে অসমখনত বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মাজত হিংসা বিদ্বেষ আৰু ঘৃণা যিটো বিশ্বাসটো তেতিয়াই আমাক ভাগ কৰিছে গুৰুজনাই সকলোকে একত্ৰিত কৰিছে গতিকে আপোনালোকৰ আশীৰ্বাদৰ বাবে আপোনালোকৰ দিহানামৰ বাবে আমি আপোনালোকক সমগ্ৰ কংগ্ৰেছ পৰিয়ালৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ আশীৰ্বাদ কৰিব আমি যেন এনেধৰণেৰে সৈতে যিখন বৰ অসম আমাৰ পুলিন পুঠাও আমাৰ সেই চাউলুং চুকাফাৰ দিনৰে পৰা আমাৰ যুগে যুগে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকে আদি কৰি যুগে যুগে বিভিন্নজনে বৰ অসমখন গঢ়িছিলে আজি বৰ অসমখন অলপ তেওঁলোকে চক্ৰান্ত কৰি ভাঙি চিঙি দিয়াৰ কাৰণে যিখিনি কাম কৰিছে সেইবিলাক যাতে উফৰাই আমি যাতে একেলগে লাগি পেলাই আকৌ নতুনকৈ সেই পুৰণা বৰ অসমখন শক্তিশালীভাৱে যাতে আমি গঠন কৰিব পাৰোঁ আমি আমাৰ সময় যথেষ্ট পলম হৈছে সেইকাৰণে আমি সকলোকে আমি থিয় হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু থিয়সকলক আমি থিয় হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ
নাম শেষ হৈছেহে যাব দিয়া অকল হিমন্ত বিশ্ব শৰ্মাই মহিলা মানুহ ল'ব পাৰে নেকি? আমাৰ গৌৰৱগৈ ডাঙৰীয়া মহিলা ল'লো। আমি সকলো আমাক ঠিকে ধন্যবাদ জনাইছো। হেল্ল' আমি সকলোকে অনুৰোধ জনাইছো, আমি এতিয়া এই ফিল্ডৰ পৰা ওলাই গৈ আমি কলিয়াপানী খেলপথাৰৰ অভিমুখে আমি যাত্ৰা কৰিম। আমি অনুৰোধ জনাইছো যাতে সকলোৱে আপোনালোকক আমাক সহযোগিতা কৰে। আহিলে বাইদেউ, আপোনালোকক সকলোকে আমি অনুৰোধ জনাইছো।